নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমক অশান্ত কৰাৰ পৰিকল্পনা জেহাদী সংগঠনৰ অসমৰ 2 শতাধিক মাদ্ৰাছা চোৰাংচোৱাৰ নজৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ হেনদৃষ্টি অসমৰ মাদ্ৰাছাসমূহত তথ্য অনুসৰি বৰ্তমান সমগ্ৰ অসমত চৰকাৰী আৰু বেচৰকাৰী সৰ্বমুঠ 950খন মাদ্ৰাছা আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিকাংশ মাদ্ৰাছা হজাই নগাঁও বৰপেটা গোৱালপাৰা আৰু ধুবুৰী জিলাত অৱস্থিত লগতে মৰিগাঁও নলবাৰী বঙাইগাঁও আদি বিভিন্ন জিলাতো সংখ্যালঘু জনবসতি প্ৰধান অঞ্চলত ধৰ্মীয় শিক্ষাৰ নামত বহু মাদ্ৰাছা স্থাপিত হৈছিল কিন্তু শেহতীয়াকৈ মৰিগাঁও জিলাৰ দুখনকৈ মাদ্ৰাছাত আনসাৰুল্লাহ বাংলাদেশীৰ স্লিপাৰ সেল সক্ৰিয় হৈ থকা প্ৰমাণ পোৱাৰ পিছতেই ৰাজ্যৰ মাদ্ৰাছাসমূহত জেহাদী কাৰ্যকলাপ চলি থকা সন্দৰ্ভত চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য সত্য প্ৰমাণিত হৈছে মৰিগাঁৱৰ পৰা জেহাদীৰ লিংক বিচাৰি আজি নগাঁও জিলাৰ ধিঙৰ ভেৰবিৰিত আৰক্ষীয়ে অভিযান চলায় ধিঙৰ পৰা আৰক্ষীয়ে আমিৰ হামজা নামৰ এজন মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ কৰিছে আমিৰ হামজাক বৰ্তমান মৰিগাঁও আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰা অব্যাহত ৰাখিছে উল্লেখযোগ্য যে মধ্য অসমৰ সৰ্বাধিক মাদ্ৰাছা হজাই আৰু নগাঁও জিলাত অৱস্থিত ধিঙৰ সমীপৱৰ্তী বটদ্ৰৱা জুৰি আৰু ৰূপহী অঞ্চলত প্ৰায় 130খন মাদ্ৰাছা আছে ইয়াৰে পঞ্জীয়নহীন বহু মাদ্ৰাছাই বৰ্তমান চিন্তিত কৰি তুলিছে আৰক্ষীক একেদৰে হজাই জিলাৰ মৰ্জাৰ যমুনামুখ দবকা নীলবাগান আৰু হজাই জিলাত থকা বহু মাদ্ৰাছাও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে পূৰ্বে হজাই জিলাৰ যমুনামুখৰ পৰা কামৰুজ্জামান নামৰ হিজবুল মুজাহিদিনৰ এজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতেই হজাই আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যুটীয়াভাৱে অভিযান চলাই 5জন স্লিপাৰ সেলৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাৰ 4 বছৰ পিছত পুনৰ মধ্য অসমত আন এটা জেহাদী সংগঠনৰ অৱস্থিতি প্ৰমাণ হোৱা কাৰ্যই উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সেয়েহে বৰ্তমান সমগ্ৰ ৰাজ্যৰ লগতে মধ্য অসমৰ বহু মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই পৰৱৰ্তী খবৰ 2 আগষ্টৰ পৰা 15 আগষ্টলৈ সকলোৱে নিজৰ নিজৰ ছ'চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰত লগাওক তিৰংগা মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীলৈ এই আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ 91 সংখ্যক খণ্ডৰ যোগে দেশবাসীক সম্বোধন কৰে পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকক 31 জুলাইৰ পুৱা 11 বজাত মন কী বাত শুনিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাতৰ আজিৰ খণ্ডৰ বাবে নাগৰিকৰ পৰা নিজৰ মতামত প্ৰকাশৰ বাবেও আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া ক্ষেত্ৰত জুলাই মাহটো একচনৰে ভৰপূৰ ভাৰতীয় খেলুৱৈয়ে বিশ্ব মঞ্চত অসাধাৰণ ৰূপত সুন্দৰ প্ৰদৰ্শন কৰিছে আজি আমাৰ যুৱ প্ৰজন্মই প্ৰতিটো ক্ষেত্ৰত দেশক গৌৰৱান্বিত কৰিছে এই মাহত পিভি সিন্ধুৱে ছিংগাপুৰ অপেনৰ প্ৰথম খিতাপ জিকিছে নীৰজ চোপ্ৰাই বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকিছে মোদীয়ে কয় যে এতিয়া ভাৰতত খেলনাৰ কথা ক'বলৈ গ'লে চাৰিওফালে ভোকেল ফৰ লোকেল গুঞ্জন শুনা যায় এতিয়া ভাৰতত বিদেশৰ পৰা অহা খেলনাৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে পূৰ্বে 3000 কোটিৰো অধিক টকাৰ খেলনা বাহিৰৰ পৰা আহিছিল এতিয়া ইয়াৰ আমদানি 70% কমিছে ইয়াৰ উপৰি মোদীয়ে কৰোনাৰ বিৰুদ্ধে আয়ুষে বিশ্ব স্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথাও দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি সকলোৱে নিজৰ নিজৰ ছ'চিয়েল মিডিয়া প্ৰফাইল পিকচাৰত তিৰংগা লগাব পাৰোঁ 2 আগষ্টত পিংগুলি ভেংকাইৰ জন্ম জয়ন্তী যিয়ে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন কৰিছিল মই তেওঁলৈ শ্ৰদ্ধাপূৰ্বক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে 13 পৰা 15 আগষ্টলৈ এক বিশেষ কাৰ্যসূচী হৰ ঘৰ তিৰংগাৰ আয়োজন কৰা হৈছে মোদীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱ এক জন আন্দোলনৰ ৰূপ লৈছে এয়া দেখি খুব আনন্দ হয় সকলো ক্ষেত্ৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে ইয়াৰ সৈতে জড়িত পৃথক পৃথক কাৰ্যসূচীত অংশ লৈছে ৰেল মন্ত্ৰণালয়ে এক মনোগ্ৰাহী প্ৰয়াস কৰিছে আৰু ইয়াক আজাদী কি ৰেলগাড়ী আৰু ৰেলৱে ষ্টেচন নাম দিয়া হৈছে এই প্ৰয়াসৰ উদ্দেশ্য হ'ল মানুহক স্বাধীনতা আন্দোলনত ভাৰতীয় ৰেলৱেৰ ভূমিকাৰ বিষয়ে অৱগত কৰোৱা মোদীয়ে কয় যে এইবাৰ মন কী বাত বহু গুৰুত্বপূৰ্ণ কাৰণ এইবাৰ ভাৰতে স্বাধীনতাৰ 75 বছৰ পূৰ্ণ কৰিব আমি সকলোৱে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ম পৰৱৰ্তী খবৰ অসম মীন উন্নয়ন নিগমত বক্ৰপথেৰে চাকৰি লৈ বৰ্খাস্ত হ'ল 217 গৰাকী কৰ্মচাৰী এইসকল কৰ্মচাৰীয়ে ঘূৰাই দিব লাগিব দৰমহাৰ ধন
অসম মীন উন্নয়ন নিগমৰ 217গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ। মীন উন্নয়ন নিগমত অবৈধভাৱে নিযুক্তি পোৱা 217গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। 2017 পৰা 2021 চনৰ ভিতৰত স্বজন তোষণ আৰু উৎকোচৰ বিনিময়ত নিযুক্তি লোৱা 217গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে মীন নিগমৰ পৰিচালন সঞ্চালকে। উল্লেখযোগ্য যে সাক্ষাৎকাৰ তথা বিজ্ঞাপন অবিহনে নিযুক্তি পোৱাক লৈ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হৈছিল। এই উচ্চ পৰ্যায়ৰ তদন্তত বক্ৰপথৰে চাকৰি লোৱাৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছিল। অসম মীন উন্নয়ন নিগমে 217গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে চাকৰি কালত পোৱা দৰমহাৰ ধন ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিল্লীক সন্তুষ্ট কৰিবলৈ অসম চৰকাৰে লৈছে হঠকাৰী সিদ্ধান্ত। অসমৰ বিদ্যালয়ত ব্যক্তিগত খণ্ডলৈ গতাই দিয়াৰ কুচকাৱাজ চলাইছে চৰকাৰে। শেহতীয়াকৈ অসম চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে সৌদ অসম ছাত্ৰ সন্থাই। দিল্লীক সন্তুষ্ট কৰিবলৈ অসম চৰকাৰে লৈছে হঠকাৰী সিদ্ধান্ত। অসমৰ বিদ্যালয়ক ব্যক্তিগত খণ্ডলৈ গতাই দিয়াৰ কুচকাৱাজ চলাইছে চৰকাৰে। কেবিনেটৰ সিদ্ধান্তক লৈ সৌদ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। চৰকাৰৰ সিদ্ধান্তক সমালোচনা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। শিক্ষা খণ্ডক লৈ কেইবাটাও সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটত। এয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। এই নীতি কাৰ্যকৰী কৰাৰ পিছতেই বহুতেই বাদ দিব লাগিব পঢ়া শুনা। ৰাজনীতিৰ গাদী সুৰক্ষা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে, এই মন্তব্য কৰিছে শংকৰজ্যোতি বৰুৱাই। 1 আগষ্টত অসম সাহিত্য সভাৰ সৈতে আলোচনাত মিলিত হ'ব সৌদ অসম ছাত্ৰ সন্থা। অসমৰ জনসাধাৰণৰ পৰা অভিমত বিচাৰিব আছুৱে আৰু তাৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচী হাতত ল'ব সৌদ অসম ছাত্ৰ সন্থাই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 2 আগষ্টলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। 31 জুলাই অৰ্থাৎ আজিৰ পৰা আগন্তুক 2 আগষ্টলৈকে ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। অসম আৰু অৰুণাচল প্ৰদেশত হ'ব মুষলধাৰ বৰষুণ। লগতে প্ৰান্তে প্ৰান্তে বজ্ৰপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। ছিকিম আৰু পশ্চিমবংগতো মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। আগন্তুক 3 দিনত অসমত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে, এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, উত্তৰ পূবৰ গৌৰৱ মীৰাবাই চানুৱে ভাৰতক দিলে কমনৱেলথ গেমছৰ প্ৰথমটো সোণৰ পদক। কমনৱেলথ গেমছ 2022ত ভাৰতৰ 3য়টো পদক অৰ্জন। ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কমনৱেলথ গেমছ 2022ত 49 কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছে। বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত এইটো ভাৰতৰ প্ৰথমটো সোণৰ পদক। মীৰাবাই একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে। তেওঁ টকিঅ' অলিম্পিকতো পদক জিকিছে। বাৰ্মিংহামত 27 বছৰীয়া চানুৱে তেওঁৰ অলিম্পিক অভিলেখ উন্নত কৰে। তেওঁ স্নেচত 88 কিলোগ্ৰাম তুলিছিল। খেলুৱৈজনে টকিঅ' অলিম্পিকত 84 কিলোগ্ৰাম স্নেচত তুলিছিল। ইয়াৰ পিছত ক্লিন এণ্ড জৰ্কত তেওঁ প্ৰথম প্ৰচেষ্টাত 109 কিলোগ্ৰাম ওজন তুলিছিল। কমনৱেলথ গেমছ 2022ত ভাৰতে 3য়টো পদক জিকিছে। ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছত 3টা পদক জিকিছে আৰু 3টা পদক ভাৰোত্তোলনত আহিছে। 30 জুলাই শনিবাৰে সংকেত মহাদেৱ হাৰগড়ে পুৰুষৰ 55 কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। তাৰ পিছত গুৰুৰাজ পূজাৰীয়ে 61 কিলোগ্ৰাম ওজন শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল। কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ 128তম পদক। কেৱল অষ্ট্ৰেলিয়াই ভাৰততকৈ অধিক পদক জিকিছে। পৰৱৰ্তী খবৰ, ST, SC আৰু OBC শিক্ষাৰ্থীসকলে এতিয়াৰ পৰা বিদ্যালয়তে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা SC, ST, OBC চাৰ্টিফিকেটৰ বাবে ঘূৰিব নালাগে কাৰ্যালয়ে। সহজতে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট।
বিশেষ পৰ্টেলৰ জৰিয়তে ঘৰতে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। পৰ্টেলত বৈধ নথি স্কেন কৰি দিলে 30 দিনত লাভ কৰিব জাতিৰ প্ৰমাণপত্ৰ। নৱম, দশম, দ্বাদশৰ ছাত্ৰ ছাত্ৰীক স্কুলতে জিলা উপায়ুক্তই প্ৰদান কৰিব জাতিৰ প্ৰমাণপত্ৰ। মিছন ভূমিপুত্ৰ মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীৰ বাবে বিশাল সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী কৰ্মচাৰীক লৈ। এবছৰলৈ বৃদ্ধি হ'ব কাৰ্যকাল। প্ৰত্যেক জিলাৰ কৃতিমান বিষয়া কৰ্মচাৰীলৈ আগবঢ়োৱা হ'ব সন্মান। দুৰ্নীতিমুক্ত কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ। প্ৰত্যেক জিলাৰ 3 গৰাকী কৰ্মচাৰীলৈ আগবঢ়োৱা হ'ব এই সন্মান। ৰাজ্যিক পৰ্যায়ত 10 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আগবঢ়োৱা হ'ব এই সন্মান। 5 আগষ্টত লোক কল্যাণ দিৱস পালনৰ সিদ্ধান্ত চৰকাৰৰ আৰু এই দিনটোতেই আগবঢ়োৱা হ'ব সম্বৰ্ধনা।